নমস্কাৰ চাৰ্জিং জপলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো সো আজি অকনমান আপোনালোকৰ নিউ আপডেট নাই বা নতুন সাৰ্কুলাৰৰ ওপৰত ডিসকাস কৰি কি ওলালে আপোনালোকে এটো দেখাই পাইছে চাগে এটো পিডিএফ নাই বা পিকচাৰ এটো আপোনাৰ বাজেট সেশনৰ পৰা ওলাইছে আসাম বাজেট সেশনৰ পৰা ইয়াতে আপোনাৰ কি লিখা আছে ৰাজ্যত পুনৰ মুকলি কৰা হল 40,000 40,697 টা পদ কোন বিভাগত খালি হৈছে পদ ইয়াৰ বিষয়ে অকনমান আলোচনা কৰিম সো ইয়াৰ আগতে ক'ব বিচাৰো মোৰ চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব মই জুডিশিয়াল সাৰ্ভিস তাৰ পিছত টিএমই নন টেকনিক্যাল অল কম্পিটিটিভ এক্সামৰ কাৰণে মই সিলেবাস ওয়াইজ ভিডিও মোৰ চেনেলত আপলোড কৰি থাকো সো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সো বলক আজি আমি এই ভিডিওটো আৰম্ভ কৰো So, etu actually amar Ahom budget, Ahomer junto budget ase 25 and 26 or junto budget, Ahom budget, tarpor apunalokor publish kora hoise, tarpor ahise. So, yate likhise rajyot punor mukuli kora hol 40,697 ta pod. Kon bibagot খালি হৈছে এই পদ সো ইয়াতে আপোনাৰ 40,000ৰ অধিক পোষ্ট মুকলি কৰা হৈছে বুলি কৈছে কিন্তু একচুয়ালি এনেকুৱা নহয় এতিয়া আপোনাৰ হল ইয়াতে যদি আপোনালোকে চাই তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ কিমান আছিল 7,650 টা পদ আছিল State level requirement class 3 poster আছিলে class 3 poster আপোনাৰ 7,650 টা পোষ্ট আছিলে তাৰ পিছত আপোনাৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ মানে ষ্টেট লেভেলৰ ৰিকুৱাৰমেন্ট কমিশনৰ গ্ৰেড 4 ৰ কাৰণে আপোনালোকৰ কিমান আছিল 5,000 টা পোষ্ট আছিল অসম লোকসেৱা আয়োগ মানে এপিএসসি ইয়াতে আপোনাৰ কিমান আছিল এপিএসসি 1,208 টা পোষ্ট আছিল আৰু আপোনাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় আপোনালোকৰ 10,050 টা পোষ্ট আছিল তাৰ পিছত আপোনাৰ সঞ্চালকালয় তাৰ পিছত আপোনাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় আপোনালোকৰ 9,770 টা পোষ্ট আছিল 9,717 টা পোষ্ট আছিল তাৰ পিছত আপোনাৰ অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ মানে আসাম ইঞ্জিনিয়াৰিং অৰ যোনটো হেৰি তাত আছে আপোনাৰ 343 পোষ্ট তাৰ পিছত চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ 490 পোষ্ট আছিল তাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ 6,239 6,239 টা পোষ্ট আছিল সো ইয়াৰে মুঠ আছিল আপোনাৰ 40,697 টা 97 so 40,697 post asile so yate post asile 40,697 ta so yare gotei khini apunar postor appointment 8 october dibo boli koisile so yate apunalokor confuse dur korok je ekhini je podhor kotha koise so ekhini pod apunalokor eku notun nohoy So, এইখিনি আপোনালোকৰ কোনো নতুনকে মুকলি কৰা পদ নহয় ইয়াতে যেনেকুৱা আপোনালোকৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে চতুৰ্থ বৰ্গৰ জনত এডিআৰই গ্ৰেড 3 and 4 ৰ যোনটো এক্সাম হৈ গল সো হেতু এক্সামো ইয়াৰ ভিতৰতে পৰে আৰু আছিল আপোনাৰ অসম লোকসেৱা আয়োগ এপিএসসি আপোনালোকৰ বহুত এক্সাম হৈ গল যেনেকুৱা আমাৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ টুৰিজমৰ তেনেকুৱা টাইপৰ আপোনাৰ বহুত টাইপৰ হেৰি এক্সাম হৈ গল সো তেনেকুৱা সো আপোনালোকৰ যোনখিনি এক্সাম আছিল এপিএসসি ফালৰ পৰা যেনেকুৱা যা আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট যোনটো আমাৰ এক্সাম হোৱা নাই ৰিক্ৰুটমেন্ট হৈ গল এডভাৰটাইজমেন্ট হৈ গল সো হেবিলাক ইয়াৰ ইনক্লুডিং ইয়াতে পৰে এটো আপোনাৰ এটো হেৰিত পৰে কিমান আছিল 1,208 এই পোষ্টৰ ভিতৰতে আপোনালোকৰ যোনবিলাক এক্সাম হৈ গল এপিএসসি সিডিপিৰ যোনটো এক্সাম হৈ গল হেবোৰ আপোনালোকৰ এপিএসসি এইটো আন্ডাৰতে পৰে সো এতিয়া কথাটো হল যে আপোনালোকৰ এই গোটেই হেৰি কেটা মানে আপোনাৰ যোন কেটা এক্সাম হৈ গৈছে এপিএসসিৰ ফালৰ পৰা আৰু যোনবোৰ হোৱা নাই
যেনেকুৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটো আমাৰ এক্সাম হোৱা নাই ৰিকুৱাৰমেণ্ট দিছে সো তেনেকুৱা হেতু প্ৰসেস যদি আৰু যদি কিবা নতুনকে ওলাই সেই প্ৰসেস কেইটা আপোনালোকৰ মাৰ্চ জুন জুলাইত যদি ৰিকুৱাৰমেণ্ট প্ৰসেসটো কমপ্লিট হৈ যায় তেতিয়া হলে আপোনালোকৰ অক্টোবৰৰ 8 তাৰিখলৈকে আপোনালোকৰ এপইন্টমেন্ট মানে দিব পাৰিব বা গোটেই প্ৰসেসটো কমপ্লিট হ'ব সো সেই বুলি আপোনালোকে নাভাবিব যে এইবোৰ আপোনাৰ নতুনকে ক্ৰিয়েট হ'ব নতুনকে আপোনালোকৰ হেৰি দিব এইবোৰ অলৰেডি আপোনালোকৰ এক্সাম হৈ গল নাইবা হ'ব ৰিকুৱাৰমেণ্ট দিছে আপোনালোকে যদি এপ্লাই কৰিছে তেতিয়া হলে এক্সাম হ'ব সো নতুন একো নহয় নতুন আপোনালোকৰ নতুন যে আপডেট ওলালে নতুন হেৰি তেনেকুৱা নহয় আপোনালোকৰ যোনটো ডিএমএ আছিলে ডিএমএ তাৰপিছত নন টেকনিক্যাল ডিএমএ নন টেকনিক্যালৰ সো এইবোৰো ইয়াৰ আন্ডাৰতে পৰে সো এইবোৰ যেটো ডিএমএ এক্সাম হৈ গল আৰু নন টেকনিক্যাল আপোনালোকৰ যোনটো এক্সাম আছে আই থিংক 30 তাৰিখত আছে সো তেনেকুৱা আপোনালোকৰ হেবোৰো ইয়াৰে আন্ডাৰত পৰে সো এইবোৰ একো নতুন নহয় এইবোৰ আপোনালোকৰ আগতে ওলোৱা পোষ্ট হয় সো নতুনকে একো মানে তেনেকুৱা আপডেট নহয় নতুন আপডেট নহয় আৰু এইটো ইয়াতে যেনেকুৱা আপোনাৰ অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ এইটো আপোনাৰ পোষ্ট আছিলে 343 টা সো এইটো আপোনাৰ এপিএসসি থ্ৰু দি আপোনালোকৰ ইঞ্জিনিয়াৰিং এৰ যোনটো হেৰি এপিএসসি থ্ৰু দি হয় সেইটো আপোনাৰ অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ সো এইবোৰ হৈ গৈছে নাইবা ৰিকুৱাৰমেণ্ট হৈ গল আপোনালোকে যদি এক্সাম হোৱা নাই তো এক্সাম হ'ব তো সববোৰে আপোনাৰ এইখনৰ আন্ডাৰত ইয়াৰে ইনক্লুডিং কৰি আছে ইনক্লুডিং সব হৈ আপোনালোকৰ এপিএসসি যোনবোৰ আছিলে ডিএমএ নন টেকনিক্যাল তাৰপিছত আপোনালোকৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো এপিএসসি ৰে হয় সেইটো এপিএসসি ৰে হয় তেনেকুৱা আপোনালোকৰ সব ইনক্লুড কৰি এডিআৰ ইনক্লুড কৰি আপোনালোকৰ 40,697 টা পোষ্ট আপোনালোকৰ ওলাইছিলে সো আপোনালোকৰ এইটো আপোনালোকৰ আছিলে কি যে 40,697 টা পোষ্ট যোনটো আছিলে সেইটো আপোনালোকৰ যোনবোৰ এক্সাম হৈ গল এডিআৰ যেনেকুৱা হৈ গল এডিআৰ গ্ৰেড 3 গ্ৰেড 4 তাৰ পিছত আপোনাৰ ডিএমএ নন টেকনিক্যালৰ যোনটো এক্সাম ডিএমএ যোনটো এক্সাম হৈ গল সেইটো আপোনালোকৰ ইয়াতে ইনক্লুড হয় তাৰ পিছত আপোনালোকৰ ডিএমএ নন টেকনিক্যালৰ যোনটো এক্সাম আছে সেইটো ইয়াতে ইনক্লুড হয় ইয়াৰ উপৰি আপোনালোকৰ এপিএসসি যোনবোৰ এক্সাম কন্ডাক্ট কৰিছে সেইবোৰো ইয়াতে হয় সো সব মিলাই কেনে আপোনালোকৰ যিমান এক্সাম হৈ গল নাইবা হোৱা নাই ৰিকুৱাৰমেণ্ট হৈছে তাৰ পিছত এপ্লাই হৈছে সেইবোৰৰ আপোনাৰ যোনবোৰৰ এক্সাম হ'ব সেইবোৰ সব ইয়াতে ইনক্লুড কৰি 40,697 টা পোষ্ট আপোনালোকৰ ওলাইছিলে সো আপোনালোকে নাভাবিব যে এইবোৰ নতুন পোষ্ট ওলাইছে নতুন নহয় এইবোৰ আপোনালোকৰ অলৰেডি হৈ গল এক্সাম হৈ আছে নাইবা এক্সাম হোৱা নাই তেনেকুৱা আপোনালোকৰ ওলাইছে আৰু এটো মানে আপোনালোকৰ আগৰ হয় সো আপোনালোকে বুজিয়ে পাইছে চাগে সো আপোনালোকে নাভাবিব যে এটো নতুন কোনোবা পোষ্ট হয় সো আপোনালোকে নাভাবিব যে যেহেতু আমাৰ 8 অক্টোবৰত এইবোৰ এক্সামৰ এপইন্টমেন্ট 8 অক্টোবৰত দিব বুলি কৈছে সো বেলেগ আৰু এপইন্টমেন্ট বেলেগ আৰু হেৰি নোলাব ৰিকুৱাৰমেণ্ট নোলাব বুলি আপোনালোকে নাভাবিব সো ইয়াতে আপোনাৰ এপিএসসি ৰে হওক নাইবা আসাম গভৰ্ণমেণ্টৰে হওক আপোনালোকৰ এডভাৰটাইজমেন্ট ওলাই গৈ থাকিব পৰীক্ষা নতুন হৈ থাকিব যেনেকুৱা আমাৰ কম্বাইন্ড কম্পিটিটিভ এক্সাম আছে যোনটো আমাৰ এপিএসসি ৰ আন্ডাৰত সো এইবোৰ আপোনালোকৰ এক্সাম আহি থাকিব হৈ থাকিব আপোনালোকে এপ্লাই কৰিব পাৰিব নতুনকে সো আপোনালোকে প্ৰিপাৰেচন কৰি থাকিব প্ৰিপাৰেচন এৰি নিদিব এনেকুৱা নহয় যে এইবোৰ এক্সাম হৈ গল 40,697 টা পোষ্টৰ হৈ গল তাৰো আৰু নতুনকে হেই এডভাৰটাইজমেন্ট নাহে তেনেকুৱা নহয় আপোনালোকৰ এডভাৰটাইজমেন্ট আহি থাকিব আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ প্ৰিপাৰেচন কৰি থাকক এক্সামটো দি থাকক আপোনালোকে নিৰাশা হ'ব নালাগে আপোনালোকৰ হেৰি আহি থাকিব আপডেট আহি থাকিব নতুন ৰিকুৱাৰমেণ্ট আহি থাকিব আপোনালোকে এপ্লাই কৰিব পাৰিব হয়তো আপোনালোকৰ যোনটো আগষ্টৰ 8 আগষ্টত আপোনালোকৰ এপইন্টমেন্ট দিয়াৰ কথা আছিল তাৰ হয়তো পিছত হ'ব এক্সামবোৰ 8 আগষ্টত যেটো দিয়া নহব এতিয়ালৈকে যদি ওলা নাই আপোনালোকৰ পিছত হ'ব কিন্তু আপোনালোকৰ নতুন আপডেট নতুন ৰিকুৱাৰমেন্টৰ এডভাৰটাইজমেন্ট আপোনালোকৰ আহি থাকিব সো আপোনালোকৰ প্ৰিপাৰেচন হেৰি কৰি থাকক সো আপোনালোকৰ এক্সাম কন্টিনিউ হৈ থাকিব একো গেপ নাথাকিব ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে এটো আপোনালোকৰ এটো মানে মই ক্লিয়াৰ কৰিব বিচাৰি আছো যে আপোনালোকৰ এটো আগৰ হয় এটো নতুনকে ওলোৱা কোনো পোষ্ট নহয় সো আজিৰ ভিডিও ইমানলৈকে আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ